শিক্ষাৰ্থীৰ বাবে ভাল খবৰ মুকলি হল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি প্ৰতিমাহে শিক্ষাৰ্থীয়ে লাভ কৰিব হাত খৰচৰ বাবদ 1000ৰ পৰা 2500 টকা 10000 শিক্ষাৰ্থীক আৰ্থিক অনুদান প্ৰদান কৰাৰ কথা কৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কথা মতেছিল কাম বুধবাৰৰ দিনটোত কেবিনেটে অনুমোদন জনায় মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি এই আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী বিশেষকৈ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে উপকৃত হ'ব ছাত্ৰী বিদ্যালয় মহাবিদ্যালয়লৈ যাবলৈ ছাত্ৰীৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে লাভ কৰিব হাত খৰচৰ বাবদ প্ৰতিমাহে প্ৰতিগৰাকী একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীয়ে 10 মাহত লাভ কৰিব 1000 টকা স্নাতক শিক্ষাৰ্থীসকলে লাভ কৰিব 1250 টকা স্নাতকোত্তৰ আৰু বিএড শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকা দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2 মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000 টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেচন টু 3 ইয়াৰ গ্ৰেজুৱেচন আছিল আজিকালি গ্ৰেজুৱেচন টু 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেচন পাঠ্যক্ৰমত পঢ়িব হায়াৰ সেকেন্ডাৰী পাছ কৰি প্ৰত্যেক গৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছো পোষ্ট গ্ৰেজুৱেট কাম বিএডত নামভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেচন পঢ়িলে গ্ৰেজুৱেচন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেচন পঢ়িলে মাহত 2500 টকা লাভ কৰিব কিন্তু বাধি দিয়া হৈছে কিছুমান চৰ্তৰ ভিত্তিতে প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব ব্যক্তিগত খণ্ডৰ ছাত্ৰী বঞ্চিত হ'ব বিবাহিত ছাত্ৰী মন্ত্ৰী বিধায়ক আৰু সাংসদৰ কন্যাই লাভ নকৰে এই সুবিধা আধাতে শিক্ষা এৰিলে নাপাব এই সুবিধা স্কুটি লোৱা ছাত্ৰীয়ে লাভ নকৰে এই সুবিধা ইয়াত কেইটামান চৰ্ত আছে প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছো মই মাহত 10000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছো কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে
এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায়ত যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোতে মাজতেও বিয়া হৈ যায় তেতিয়ালে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব তদুপৰি পঢ়া শুনাত বেয়া শ্ৰেণীকোঠাত কমকৈ উপস্থিত থকা ছাত্ৰীয়ে বঞ্চিত হ'ব এই আঁচনিৰ সুবিধা লাভৰ পৰা এই আঁচনিৰ সুবিধা লাভৰ বাবে এবাৰহে কৰিব লাগিব আবেদন প্ৰতিগৰাকী ছাত্ৰীৰ সুবিধাৰ্থে 11 অক্টোবৰত দিয়া হ'ব এই ধন নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ